নমস্কাৰ আপোনালোক সকলোকে ডাটা নিউজলৈ স্বাগতম জনাইছোঁ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিবোৰ লৈ আহিছোঁ। এনেধৰণৰ খবৰবোৰ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব। মেট্ৰিকৰ ফলাফলক লৈ ডাঙৰ ঘোষণা শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ। লাখ লাখ মেট্ৰিক পৰীক্ষাৰ্থীলৈ ডাঙৰ খবৰ। এইবাৰ ফলাফলত CBSE আৰু ছেবাৰ মাজত নাথাকিব পাৰ্থক্য। CBSEৰ দৰে নম্বৰ লাভ কৰিব শিক্ষাৰ্থীয়ে। এইবাৰ ফলাফলত নাথাকিব ৰেংকিঙৰ ব্যৱস্থা। পাৰ্চেণ্টেজৰ কম বেছিৰ পাৰ্থক্য নাথাকিব এইবাৰ ৰিজাল্টত। শীঘ্ৰেই ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল। 19 অথবা 20 এপ্ৰিলত ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল। শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ এই মন্তব্য। পদ্ধতিখিনি মূলত আমি সকলোৱে NEP যিখিনি গাইডেন্স আছে সেই গাইডেন্সখিনি ফ'ল' কৰিছোঁ। আমাৰ কোৰ্চ কাৰিকুলাম আৰু কুৱেশ্যনৰ যিটো পেটাৰ্ণ আছে এইখিনি CBSE আৰু ছেবাৰ মাজত এতিয়া আমি আগতে এটা পাৰ্থক্য আছিলে, এতিয়া আমি পাৰ্থক্যটো নাইকিয়া কৰি দিছোঁ আৰু ফলাফল খুব সোনকালে হ'ব। মই ভাবোঁ যে এপ্ৰিল মাহৰ ভিতৰতে মুখ্যমন্ত্ৰীয়ে কৈছে 19-20 মানত ঠিক তেনেকুৱা তাৰিখতে ফলাফল ঘোষণা হ'ব। নিৰ্বাচনৰ লগত ফলাফলৰ কোনো সংযোগেই আপোনালোকে নকৰিব। নিৰ্বাচন ভাগে চলি আছে, ফলাফল ভাগে চলি থাকিব। কিন্তু মই আগতে কৈছিলোঁ বিহুৰ আগে পাছে, বিহুৰ পাছতে ফলাফলটো ওলাব। 19-20 সম্ভাৱনা আছে, এইটোৱেই সম্ভাৱনা আছে। গতিকে মই নিৰ্দিষ্ট তাৰিখ সময় মই একো ক'ব নোৱাৰোঁ, সেইটো এটা ছেবাই নিৰ্ধাৰণ কৰিব।